गणेशाय नमः। এই চেনেল পৰিয়ালটো আগুৱাই নিবলৈ আপুনি স্ক্ৰীনত থকা কিউ.আৰ. ক'ডৰ জৰিয়তে অনুদান দিব পাৰে। এই সহায়টো বাধ্যতামূলক নহয়, কিন্তু আপোনাৰ সৰু অৱদান আমাৰ বাবে অতি মূল্যৱান। আপোনাৰ সহায় অবিহনে আমি এই ধৰণৰ ভিডিঅ'বোৰ আনিব নোৱাৰিম। এতিয়া আহক আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। প্ৰিয় মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে এক অতি উৎসাহজনক দিন। চন্দ্ৰৰ জ্যেষ্ঠা নক্ষত্ৰত অৱস্থান আৰু সিংহ ৰাশিত সূৰ্যৰ উপস্থিতিয়ে আপোনালোকক মানসিক আৰু শাৰীৰিকভাৱে অতি সক্ৰিয় কৰি ৰাখিব। আজি আপোনাৰ মনলৈ অহা সকলো ধাৰণা সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ এই ইতিবাচক শক্তিয়ে আপোনাৰ চাৰিওফালৰ সকলোকে প্ৰভাৱিত কৰিব। আজি আপুনি যি কাম হাতত ল'ব সেয়া অতি দক্ষতাৰে সম্পূৰ্ণ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। আনহাতে চাকৰিজীৱীসকলৰ বাবে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভৰ যোগ আছে। ব্যৱসায়ীসকলে আজি নতুন চুক্তি কৰাতকৈ পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিব লাগে। গৃহিণীসকলে আজি ঘৰুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনাৰ বাবে শুভ ৰং হৈছে ধোঁৱা বৰণীয়া, আৰু পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যৱান। শনিৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি মানসিক শান্তিৰ বাবে প্ৰকৃতিৰ সান্নিধ্যত সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায় হ'ব। আজিৰ আপোনাৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত আমাক জনাব। যদি আপোনালোকে আমাৰ এই দিহা ভাল পাইছে, তেন্তে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই সেৱা আগবঢ়াই যাব পাৰিম। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৪ বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থান আপোনাৰ বাবে কিছুমান আৱেগিক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ সিদ্ধান্তই আপোনাক মানসিকভাৱে বিচলিত কৰিব পাৰে। আপোনাৰ এনে লাগিব পাৰে যে পৰিস্থিতি আপোনাৰ হাতৰ পৰা ওলাই গৈছে। কিন্তু এনে সময়ত আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে পৰিস্থিতিটো যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰাটোৱেই বুদ্ধিমানৰ কাম হ'ব। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ দিব লাগে। চাকৰি কৰা লোকসকলে আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক। আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক, কাৰণ আইনী জটিলতা অহাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সংগীৰ সৈতে কথা পাতোতে ধৈৰ্য ধৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি মানসিক শান্তিৰ বাবে অলপ সময় ধ্যান কৰক আৰু কোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকক। যদি আপুনি আমাৰ এই পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্ট কৰক। যদি আপুনি পাৰে, তেন্তে স্ক্ৰীনত দিয়া কিউ.আৰ. ক'ডৰ জৰিয়তে আমাক আৰ্থিক সহায় আগবঢ়াই চেনেলৰ কামত সহায় কৰক। আজিৰ আমাৰ প্ৰশ্ন: আপোনাৰ জীৱনত আটাইতকৈ বেছি শান্তি পোৱা কামটো কি? আমাক কমেণ্টত জনাব। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে কেনে হ'ব? আজি চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থানৰ বাবে আপোনাৰ স্বভাৱত অলপ খিংখিঙীয়া ভাব আহিব পাৰে। সেয়েহে আপোনজনৰ সৈতে কোনো তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। বহু পৰিস্থিতিত আপোনাক উত্তেজিত কৰিবলৈ চেষ্টা কৰা হ'ব পাৰে। কিন্তু এনে সময়ত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোৱেই আপোনাৰ বুদ্ধিমত্তাৰ পৰিচয় হ'ব। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আমি পৰামৰ্শ দিছো যে আপোনাৰ জেদী স্বভাৱৰ বাবে যাতে আপোনজনৰ সৈতে দূৰত্ব সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। মনৰ চিন্তা শান্ত কৰিবলৈ আজি ধ্যান কৰাটো অতি প্ৰয়োজনীয়। আজি আপোনাৰ বাবে কমলা ৰং শুভ হ'ব, আৰু সন্ধিয়া ৭ বজাৰ পৰা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। গুৰু গ্ৰহৰ প্ৰভাৱৰ বাবে আৰ্থিক উন্নতিৰ যোগ আছে। সেয়েহে বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন।
চাকৰি কৰা সকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তৰ্ক নকৰিব আৰু ব্যৱসায়ীসকলে আজি নতুন চুক্তিৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। গৃহিণীসকলে আজি পৰিয়ালত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ এটা ভাল কাম হ'ল কোনো দুখীয়া লোকক অন্নদান কৰক আৰু মনৰ শান্তিৰ বাবে ধ্যান কৰক। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যিয়ে আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে? কমেণ্টত আমাক জনাব। যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই সেৱা আগবঢ়াই যাব পাৰিম। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৬ শনিবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থান আৰু পুৰুষ নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ জীৱনত কিছু পৰিৱৰ্তন আনিব পাৰে। আজি আপোনাৰ মনত নিজৰ ইচ্ছা আৰু কৰ্তব্যৰ মাজত কিছু সংঘাত হ'ব পাৰে। কিন্তু মনত ৰাখিব যে এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ শক্তি কেৱল আপোনাৰ হাততেই আছে। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে তাৰ ভাল-বেয়া দিশবোৰ ভালদৰে বিচাৰ কৰি ল'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ দিন। চাকৰি কৰা লোকসকলে কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে। ব্যৱসায়ীসকলে নতুন বিনিয়োগ কৰাৰ আগতে সাৱধান হ'ব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ সময় কটোৱাৰ দিন। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে কথা পতাটোৱে আপোনাক মানসিক শান্তি দিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল গাঢ় নীলা আৰু দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ সময়খিনি অতি শুভ। আজি এটা সৰু কাম কৰক, পুৰণি বন্ধুসকলক ফোন কৰক বা লগ কৰক। ই আপোনাৰ মনৰ বোজা পাতল কৰিব। যোৱাৰ আগতে এটা প্ৰশ্ন: আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ ধৈৰ্য বেছি দৰকাৰী নে দ্ৰুত সিদ্ধান্ত? কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ এই দিহা-পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই কাম কৰি যাব পাৰিম। ধন্যবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৬ আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু ইতিবাচক দিন। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত আৰু জ্যেষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে, আনহাতে সূৰ্য নিজৰ সিংহ ৰাশিত বিৰাজমান, যাৰ ফলত আপোনাৰ ব্যক্তিত্বত এক সুকীয়া তেজ আৰু আত্মবিশ্বাস দেখা যাব। আজি আপুনি পুৰণি বন্ধুসকলক লগ পোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ সৈতে কথা পাতি মনৰ পুৰণি ভুল বুজাবুজি দূৰ হ'ব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে অতি উত্তম। সেয়েহে কিবা নতুন শিকিবলৈ চেষ্টা কৰক। চাকৰি কৰা লোকসকলে আজি কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব। কিন্তু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন বিনিয়োগ বা ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাল। কিন্তু আইনী বিষয়ত সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু তেওঁলোকক সময় দিয়ক। আজিৰ শুভ উপায় হ'ল এখন ভাল কিতাপ পঢ়ক, যিয়ে আপোনাৰ চিন্তাধাৰাক নতুন দিশ দিব। আজি এটা ভাল কাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক দানা খুৱাওক। আমাৰ চেনেল তাৰা সিতাৰা পণ্ডিত জ্যোতিক চেনেল আপোনালোকৰ বাবে প্ৰতিদিনে নতুন তথ্য লৈ আহে। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনাৰ মতামত অৱশ্যই জনাওক। যদি আপোনাৰ বাবে সম্ভৱ হয় তেন্তে দিয়া UPI QR কোডত দান কৰি চেনেলৰ কামত সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু শ্বেয়াৰ আমাৰ বাবে অতি মূল্যৱান। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, বন্ধুত্বৰ সম্পৰ্কত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি? বিশ্বাস নে সততা? কমেণ্টত আমাক অৱশ্যই জনাওক। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ২২ আগষ্ট ২০২৬ শনিবাৰ আপোনালোকৰ বাবে এক অতি আনন্দদায়ক দিন। বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক মানসিক শান্তি আৰু স্পষ্টতা প্ৰদান কৰিব। আজিৰ দিনটো আপোনাৰ প্ৰিয় কাম যেনে বাগিচাৰ কাম বা কোনো নতুন চখ পূৰণ কৰাৰ বাবে অতি উত্তম। যিবোৰ সিদ্ধান্ত আপুনি বহুদিন ধৰি পিছুৱাই আছিল, আজি সেইবোৰ লোৱাৰ বাবে উপযুক্ত সময়। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ বাবে ভাল। চাকৰিজীৱীসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰা উচিত, আনহাতে ব্যৱসায়ীসকলৰ বাবে নতুন বিনিয়োগৰ বাবে আজিৰ দিনটো অনুকূল। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। আজি সন্ধিয়া ৫:৩০ পৰা ৬:৩০ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি বগা ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। শনিৰ প্ৰভাৱে আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা ল'ব পাৰে, গতিকে সাহসেৰে কাম কৰক।
আজি এটা নতুন চক গঢ়ি তোলাটো আপোনাৰ বাবে উত্তম উপায় হ'ব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন অনা ঘটনাটো কি? কমেণ্টত আমাক জনাব। যদি আপোনালোকে আমাৰ এই দিহা পৰামৰ্শ ভাল পাইছে, তেন্তে তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সৰু আৰ্থিক সহায় আমাক অধিক উন্নত ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰিব। কিন্তু যদি আপোনালোকে দান কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু কমেণ্টেই আমাৰ বাবে যথেষ্ট। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট 2026 তাৰিখে চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থান আপোনালোকৰ বাবে আনন্দ আৰু উৎসাহৰ এক ঢৌ লৈ আহিছে। এয়া আপোনাৰ সকলো চিন্তা পাহৰি জীৱনটো উপভোগ কৰাৰ সময়। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা মই আপোনালোকক ক'ব বিচাৰো যে আজি আপুনি বহু লোকৰ সৈতে সংযোগ স্থাপন কৰিব আৰু কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰবল সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন, সেয়েহে নিজৰ লক্ষ্যত গুৰুত্ব দিয়ক। চাকৰি কৰা লোকসকলে আজি কৰ্মক্ষেত্ৰত বিবাদ পৰিহাৰ কৰিব লাগে আৰু নিজৰ কামত মনোযোগ দিব লাগে। আনহাতে ব্যৱসায়ীসকলৰ বাবে আজি নতুন নেটৱৰ্কিং কৰিবলৈ অতি শুভ দিন। ঘৰুৱা গৃহিণীসকলে আজি নিজৰ বাবে অলপ সময় উলিয়াব লাগে আৰু নিজৰ পচন্দৰ কাম কৰিব লাগে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু পাতল ব্যায়াম কৰিব লাগে। আজি আপোনাৰ শুভ ৰং হৈছে ক্ৰীম আৰু আবেলি 4 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিদেৱৰ তীব্ৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি নিয়মীয়াকৈ ব্যায়াম কৰক আৰু আপোনাৰ ওচৰত কোনো শুভ বস্তু ৰাখক। আজি এটা ভাল কাম কৰক, যেনে কোনো দৰিদ্ৰ লোকক খাদ্য দান কৰক। ই আপোনাক মানসিক শান্তি দিব। আমাৰ এই চেনেলটো আপোনালোকৰ কল্যাণৰ বাবে কাম কৰি আছে, সেয়েহে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনৰ এনে কি বস্তু আছে যাৰ বাবে আপুনি আজি আটাইতকৈ বেছি কৃতজ্ঞ। যদি আপোনাৰ বাবে সম্ভৱ হয়, তেন্তে স্ক্ৰীনত দিয়া UPI QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। নহ'লে আপোনাৰ মৰম, ছাবস্ক্ৰিপশ্যন আৰু শ্বেয়াৰিঙেই আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট 2026 শনিবাৰ আপোনালোকৰ বাবে সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিত আৰু জ্যেষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটোৰ বাবে আপোনাৰ মূলমন্ত্ৰ হ'ব: জ্ঞানী লোকে কথা কোৱাৰ আগতে চিন্তা কৰে, কিন্তু মূৰ্খ লোকে চিন্তা নকৰাকৈ কথা কয়। আজি আপোনাৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজনীয়, কাৰণ আপোনাৰ কথাক ভুলকৈ ব্যাখ্যা কৰিব পাৰে। কৰ্মক্ষেত্ৰত বা পৰিয়ালত কোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো আইনী দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। গৃহিণীসকলে আজি মানসিক শান্তিৰ বাবে ভাল সংগীত শুনিব পাৰে। ই আপোনাৰ বাবে অতি উপকাৰী হ'ব। পুৱা 10 বজাৰ পৰা 11:15 বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। গুলপীয়া ৰং আজি আপোনাৰ বাবে ভাগ্যৱান হ'ব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন: আপুনি কি ভাবে জীৱনত মৌনতা অৱলম্বন কৰাটো বিপদৰ পৰা হাত সাৰিবলৈ আটাইতকৈ ডাঙৰ অস্ত্ৰ নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ এই দিহা পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই কাম নিৰন্তৰভাৱে কৰি যাব পাৰিম। ধন্যবাদ। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট 2026 শনিবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা প্ৰয়োজন। আজিৰ গ্ৰহৰ অৱস্থান অনুসৰি যিবোৰ কথা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, সেইবোৰত হস্তক্ষেপ কৰা পৰিহাৰ কৰক। কাৰোবাৰ ব্যক্তিগত জীৱনত অতিৰিক্তভাৱে সোমাই পৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি কিছু সংঘাত হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু সাহস ধৰি ৰাখিলে সফলতা অৱশ্যেই পাব। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত মনোযোগ দিব লাগে। আনহাতে চাকৰি কৰা লোকসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব লাগে। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সাৱধান হ'ব লাগে। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। আজি আপোনাৰ বাবে শুভ ৰং হালধীয়া। আজিৰ এটা ভাল উপায় হ'ল কৃতজ্ঞতা প্ৰকাশ কৰা। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি বস্তু আছে যাৰ বাবে আপুনি প্ৰতিদিনে ঈশ্বৰক ধন্যবাদ জনায়? কমেণ্টত আমাক জনাব। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলটো ছাবস্ক্ৰাইব কৰক,
ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। যদি আপুনি আমাৰ পৰামৰ্শ ভাল পাইছে, তেন্তে দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে আমাক সহায় কৰক। নমস্কাৰ মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট 2026 চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। আজি আপোনাৰ ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষা হ'ব। পৰিয়ালৰ মাজত সৰু-সুৰা মতানৈক্য হ'ব পাৰে। গতিকে অহেতুক তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকা আপোনাৰ বাবে মংগলজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব আৰু খং নিয়ন্ত্ৰণত ৰাখিব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়সস্থসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজি শনিবাৰ হোৱা বাবে কোনো দুখীয়া লোকক খাদ্যদান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। তাৰা সীতাৰা পণ্ডিত জ্যোতি চেনেলৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকে এই ৰাশিফল ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনত কোনটো গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি। যদি আপুনি পাৰে তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে আমাক সহায় কৰক, যাতে আমি আপোনালোকৰ বাবে এনেধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট তাৰিখে চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থান আপোনাৰ বাবে নতুন সুযোগ লৈ আহিছে। জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি তীক্ষ্ণ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই সময়টো অধ্যয়নত গভীৰভাৱে মনোনিৱেশ কৰাৰ বাবে উপযুক্ত। সেয়েহে আপোনাৰ কষ্ট অব্যাহত ৰাখক। চাকৰি কৰা লোকসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে আৰু তৰ্কৰ পৰা আঁতৰি থাকিব লাগে। ব্যৱসায়ীসকলে নতুন চুক্তি কৰাৰ সময়ত সাৱধান হ'ব লাগে আৰু আইনী বিষয়ত খৰখেদা নকৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু পৰ্যাপ্ত জিৰণি ল'ব লাগে। আজি দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব। গাঢ় নীলা ৰং আপোনাৰ বাবে ভাগ্যৱান। পৰিয়ালৰ সৈতে সময় কটোৱাটো আজিৰ বাবে শ্ৰেষ্ঠ উপায়, যিয়ে আপোনাক মানসিক শান্তি দিব। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলক সমৰ্থন কৰিবলৈ ছাবস্ক্ৰাইব কৰক, ভিডিঅ' লাইক কৰক আৰু ইউ.পি.আই.ৰ জৰিয়তে সহায় কৰক। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিটো আপুনি সলনি কৰিব বিচাৰে? প্ৰিয় মীন ৰাশিৰ জাতক জাতিকাসকল, আজি 22 আগষ্ট 2026 শনিবাৰ। আজি চন্দ্ৰ বৃশ্চিক ৰাশি আৰু জ্যেষ্ঠা নক্ষত্ৰত অৱস্থান কৰিছে। আপুনি স্বভাৱতে অতি সংবেদনশীল আৰু সহানুভূতিশীল। কিন্তু আজিৰ গ্ৰহৰ অৱস্থান অনুসৰি পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতোতে অলপ সাৱধান হোৱাটো প্ৰয়োজন। ঘৰত কিবা কাৰণত মতানৈক্য হ'ব পাৰে। তেনে পৰিস্থিতিত তৰ্ক কৰাতকৈ শান্ত হৈ থকাটোৱেই বুদ্ধিমানৰ কাম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। আনহাতে চাকৰি কৰা লোকসকলে অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থকাটো ভাল। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আজি ঘৰত স্বাস্থ্যকৰ আৰু পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰি কোনো দৰিদ্ৰ লোকক খুৱাওক। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা আপুনি কাৰ পৰা পাইছে? কমেণ্টত আমাক জনাব। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলক আগুৱাই নিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ এটা কমেণ্টে আমাক উৎসাহিত কৰে।